ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাত্ৰ কেইটামান দিন বাকী। সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে বিহুৰ আনন্দ। পিছপৰি ৰোৱা নাই চামগুৰি পুৰণিগুদামবাসীও। এইবাৰ পুৰণিগুদামৰ ৰাইজে বনালে গৰু গাড়ীৰ ৰূপত ভেলাঘৰ। যি সময়তে ক্ৰমাৎ লাহে লাহে বিলুপ্তি হ'বলৈ ধৰিছে গৰু গাড়ী, যাৰ বাবে এইসকল চামগুৰি পুৰণিগুদামৰ লোকে সাজি উলিয়াইছে গৰু গাড়ীৰ ৰূপত ভেলাঘৰ। উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খোৱাৰ হেঁপাহেৰে এইসকলে সাজি উলিয়াইছে ভেলাঘৰ। যেহেতু আজি 2020 চনত কোনো ধৰণৰ উৎসৱ উদযাপন হোৱা নাছিলে গাঁওখনত, সেইটো কাৰণে এইটো নতুন বৰ্ষৰ লগতে যিহেতু ইংৰাজী নতুন বৰ্ষ আমি পালন নকৰোঁ বিশেষকৈ, কিন্তু তাৰপিছতে যিহেতু ভোগালী বিহু হয় সেইটো আমি খুব ফূৰ্তি আনন্দৰে উদযাপন কৰিম বুলি ভাবিছিলোঁ। সেইটো এটা প্লেনিঙে আছিলে আৰু সেইটো কাৰণে আজি আমি সেই বস্তুটো প্লেনটো লৈ পেলাই আমি সেই কামটো কৰিবলৈ আগবাঢ়ি আছোঁ। বিহুৰ শেষত কি কৰিব? বিহুৰ শেষত থাকিব কিমান দিন থাকে চাওঁ, আৰু যিহেতু এইটো আমি এটা সংস্কৃতি, যিহেতু এইটো আমি যেনেকৈ ধৰি ৰাখিব পাৰোঁ, পিছৰ প্ৰজন্মক দেখুৱাব পাৰোঁ, সেই সংস্কৃতিটো আমি বচাই ৰাখিম। বেলেগত হ'লেও ক'ৰবাত সংস্থাপন হয়, নিশ্চয় নিশ্চয়। আৰু ইয়াৰ পিছতো আমি পিছৰ বছৰটো আমি কি ধৰণে আগবাঢ়িব পাৰোঁ সেই সম্পৰ্কেও আমি ৰাইজক সুধি কৰি পেলাই আমি আগবাঢ়িম। সকলোৱে বিহু মাৰি নাচি বাগি আনন্দ কৰি বনালে বিহুৰ পিঠা। ঢেঁকী দিয়ে তাৰমানে? হয়, ঢেঁকী দিওঁ। চাউল কিহত খুন্দিছে? ঢেঁকীতে খুন্দিছোঁ। ঢেঁকীতে খুন্দিছে। এতিয়া কি কি পিঠা বনাইছে? তিল পিঠা, পকা লাড়ু। অঁ, এইখিনি কেতিয়া খুৱাব? এতিয়া চবকে খুৱাম আৰু। এতিয়া চবকে খুৱাব? আজিৰ বিহু পৰাই বুলি আৰম্ভ? আজিৰ পৰাই আমাৰ আজিৰ পৰাই আৰম্ভ। ঠিক আছে। এতিয়া ভোগালী বিহু কেনেকৈ উদযাপন কৰিব? ক'ত আছে আপোনালোক? ক'ত কৰিব? লগ মানুহে হাঁহি ধেমালি ফূৰ্তি বাজি নাচ গানেৰে আমি পালন কৰোঁ। হেৰিয়াত চামগুৰিৰ পৰা বিদ্যুৎ বৰা ৰিপৰ্ট, প্ৰাতঃ টাইম।